रांखान्थियाव गोग्लैसोनाय आइजोफोरखौ गावारि हेफाजाब खालामनो थाखाय गसाइगावआव आइजोफोरखौ गावसुंथा गोहो होनो नाजानाय इएम सजल सिंहआ सेलाय मेसिन राननानै होदों। बेनि अनगायैबो हाबा जायै लाइमोन आइजोफोर, सोलोंथाइ गोनां लाइमोन आइजोफोर आरो गोरिब नखरनि आइजोफोरा न'आव जि दानानै रां खामायनाय बे थांखिखौ नोजोर लाखिनानै इएम सजल कुमार सिंहआ बिटिसि सोरखारनिफ्राय सेलाय मेसिन राननानै होदों। गसाइगावनि गुमा ओनसोलाव गासै 4,000 मेसिन राननाय हाबाफारिया गसाइगावनिफ्राय जागायजेनबाय। ছাৰে আমাৰ ৰাইজৰ মাজত মেচিন আজি অৱতৰণ কৰিছে দলগাঁওবাসীক, গতিকে আমি খুবেই আনন্দিত পাইছোঁ। আগন্তুক আমি আশা কৰিছোঁ সজল সিং ৰায়ে যাতে বিজেপিত আমাৰ ভোটদানত জয়লাভ কৰি আমাৰ ৰাইজবাসীক যাতে ভালকৈ আমাক সহযোগিতা কৰি আগবঢ়াই লৈ যায়, এইখিনিয়ে কৈ আমি কামনা কৰি আমি তাক কৰিম বুলি আগবাঢ়ি মেচিন পাওঁতে বিৰাট ভাল লাগিছে। আশা কৰিছোঁ আমাৰ সজল সিং ৰায়ে ছাৰে আগন্তুক আমাৰ ৰাইজক এনেকৈ সহায় কৰি যাব বুলি আমি আশা ৰাখিছোঁ। চবেই পাইছে, ইয়াৰ আগতে আমি পোৱা নাছিলোঁ, এইবাৰে মেচিন দিয়ে আমি কাম কৰিম ঘৰতে। আমাৰ মহিলাবাসীখিনি ভালে পাব, চবে নিজৰ নিজৰ উপাৰ্জন কৰিব পাৰিব। এইকেইদিন মানে আমি এইবিলাক বিৰাট আনন্দিত পাইছোঁ। আৰু মই 4,000 চিলাই মেচিন গোটেই বিটিআৰত ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু লগত কেইদিন পিছত যেহেতু কোড অফ কণ্ডাক্ট আছে, আমাৰ ট্ৰেইনাৰ আহিব, চব ট্ৰেইনিং দিব, লগে লগে এই মানুহখিনি চবে চাৰ্টিফিকেট পাব। আৰু মই ভাবোঁ যে আমাৰ এই গুমা অঞ্চলত বহুত পিছপৰা অঞ্চল, তাত দুখীয়া দৰিদ্ৰ যি আমাৰ বাইদেউসকল আছে, ফেমিলিৰ পৰা কাৰোবাৰ হাজবেণ্ড ঢুকাইছে, পৰিয়াল চলিব লাগে, তো এই ট্ৰেইনিং হোৱাৰ পিছত ইহঁতে এই চিলাই মেচিনৰ যোগেদি ইহঁতে নিজৰ ওপৰত আত্মনিৰ্ভৰ হ'ব পাৰিব। তাৰ কাৰণে মই আপোনালোকে মোৰ সাংবাদিক ভাইসকলেও দেখা পাইছে, যেতিয়াৰ পৰা মই ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ আজি 5-6 মাহৰ পৰা দায়িত্ব পাইছোঁ, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট মই ৰাইজৰ মাজত লৈ গৈছোঁ। ৰাইজে একচুৱেলি এনেকুৱা আছিল যে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টটো মই দায়িত্ব লোৱাৰ পিছত চাইছোঁ, ৰেকৰ্ড চাইছোঁ, ডকুমেণ্ট চাইছোঁ, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টবিলাকে কি কৰে, যাৰ বেছিতো টাউন বজাৰত কাম কৰি থাকে, কিবা প্ৰগ্ৰাম হ'লে কোকৰাঝাৰ কেপিটেলত হৈ থাকে, সেইকাৰণে ৰাইজে গম নাপায়। আৰু যিবিলাক মানুহে গম পায় সিহঁতে অফিচৰ পৰা বস্তু পাতি লৈ আহে। কিন্তু মই ভাবিছোঁ যে এই মোৰ দিনত যাতে ৰাইজে মনত ৰাখিব লাগিব যে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট এনেকুৱা আছিল বা থাকিব, যে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টে আমাক ইমান সহায় কৰিছে, এইটো ইতিহাস হৈ থাকিব। আজি দলগাঁও অঞ্চলৰ পৰা আৰম্ভ কৰিছোঁ, ইয়াৰ পিছত গুৱাহাটী, আলোকঝাৰ, ছত্তপুৰ ভিচিডিচি কৰি আজি 600ৰ পৰা 700 ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। আৰু ফাৰ্ষ্ট ষ্টাৰ্টিং দলগাঁৱতে 200 পৰিয়ালক দিয়া হ'ব। বৰ্তমান ধুবুৰী বাসিন্দা, মই KCDM হয়, কিন্তু মোৰ পাৰ্মানেণ্ট ঘৰ দলগাঁৱতে। তো মই আজি শুনা পাই ভাল লাগিছিল যে আমাৰ সজল দাই আমাৰ গাঁৱত আহিব আৰু ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ দুখীয়া ৰাইজক মেচিন বিতৰণ কৰিব। এই কথা শুনা পাই ময়ো আহিলোঁ, আহি দেখিলোঁ সঁচাকৈ বহুত ৰাইজ জমা হৈছে। আমাৰ সজল ফালৰ পৰা যদি তেখেতে টিকেট পায়, মোৰ শুভেচ্ছা থাকিল। লগতে আজি যে আৰম্ভণি দলগাঁৱৰ পৰা কৰিছে, মই গৌৰৱান্বিত এইকাৰণে যিহেতু মই দলগাঁৱৰে এজন বাসিন্দা। এই যে মই সজলক ধন্যবাদ জনাইছোঁ। স্বামী নাই, বিধৱা আছে, কিছুমান গৰীব মানুহ আছে, এই মহিলা সাৱলীল হ'লে নিশ্চিতভাৱে এই মেচিন মানে চিলাই শিকি তেখেতে কৈছে যে ইয়াৰ পিছত ট্ৰেইনিং দিব, ট্ৰেইনিং দিয়াৰ পিছত নিজে নিজে মানে মেচিন চলাব, দোকানত কিছুমান চেল কৰিব পাৰিব, এটা আৰ্থিক এটা ইনকামৰ ৰাস্তা ওলাব। গতিকে মই আশা ৰাখিছোঁ, তেখেতে কৈছে গোটেই আমাৰ মানে গুমা সমষ্টিত 8,000 মানে মেচিন বিতৰণ কৰিব। মই ধন্যবাদ জনাইছোঁ। এনেকুৱাকৈ অনাগত দিনতো
যদি তেখেতে টিকিট পায় আমি আকৌ আশাবাদী যে আমাৰ গুমা সমষ্টি নিশ্চিতভাৱে ডেভেলপ হ'ব আৰু যেহেতু গুমা সমষ্টিখন পিছপৰা বহুত ইয়াত আমাৰ মেডিকেল নাই আমাৰ ধৰি লওক ইউনিভাৰ্চিটি নাই আমাৰ কলেজ লেভেললৈকে এই ধৰণৰ নাই আমাৰ যেনেকুৱা গোসাইগাঁৱত আমাৰ কামৰূপ বা ৰাজধানী কিবা কিবি আমাৰ ৰেল নাইয়ে গতিকে এই ধৰণৰ আমাৰ কিছুমান সুবিধা আমি নিশ্চিতভাৱে পাম আৰু তেখেতে এজন বৰ ৱেল উইচাৰ আমাৰ মানুহ তেখেতে সদায় মই দেখি তেওঁ মানে আপোনালোকৰ মিডিয়াৰ যোগেদি পায়ে থাকোঁ ফেচবুকত পাই থাকোঁ মই ভাল লাগিছে গতিকে তেখেতে আজি দলগাঁৱৰ পৰা এই মেচিন বিতৰণ আৰম্ভ কৰাৰ কাৰণে তেখেতলৈ মই শুভেচ্ছা থাকিল